So আজি ক্লাছটো আমি ষ্টাৰ্ট কৰোঁ আসাম হিষ্ট্ৰী বহুত ইম্পৰ্টেণ্ট টপিক দুটাৰ ওপৰত কুৱেশ্যনছ আমি চাম আৰু কিছুমান এনচাৰ ৰাইটিঙৰ টিপছ থাকিব তাৰ মাজত সোমাই পেলাই কুৱেশ্যন দুটাও থাকিব এক্সট্ৰা এডিশ্যনেল ইনফৰমেশ্যনো আমি পাম চ' মডেল কুৱেশ্যন ফাৰ্ষ্ট মডেল কুৱেশ্যনটো আমি আজি চাওঁ Trace the origin of Muammar rebellion. Okay. Before moving into the question, মই এটা কথা কৈ দিওঁ তোমালোকক যে মেইনছত লিখাটো বহুতৰ এটা তোমালোকে বহুত মানুহ লগ পাবা মেইনছ আগতে দিয়া মানুহ লগ পাবা বহুতৰ এটা তেওঁলোকে মেইনছ যেতিয়া দিয়া আহে মেইনছত বহুতৰ নহয় সিলেকশ্যন বাট তেওঁলোকৰ এটা কমপ্লেইন থাকে যে আমিতো গোটেইখিনি বস্তু লিখি থৈ আহিছিলোঁ চব কুৱেশ্যন আমি এটেম্প কৰিছিলোঁ ভালকৈ লিখি থৈ আহিছিলোঁ যিমান কন্টেন্ট আছে যিমান পাৰো কন্টেন্ট আমি হুমাই থৈ আহিছিলোঁ এনসাৰ তথাপিতো আমাৰ সিলেকশ্যন নহল মেইনছত অলৰাইট তো তাৰ এটা কাৰণ আছে তাৰ কাৰণটো কি হ'ল কুৱেশ্যন বিলাকৰ কিৱৰ্ডছ কিছুমান তেওঁলোকে বুজি নাপায় সেইটো কাৰণে হয় ঠিক আছে মেইনছত লিখি আহিলে অকল নহব কুৱেশ্যনটোৰ ডিমাণ্ডটো বুজিব লাগিব ঠিক আছে ধৰা কিছুমান কুৱেশ্যনত থাকে এক্সপ্লেইন বুলি ৱৰ্ডটো থাকে কিছুমান কুৱেশ্যনত থাকিব ডিছকাছ কিছুমানত থাকিব ক্ৰিটিকেলি এক্সামিন কিছুমানত থাকিব এনুমেৰেট কিছুমানত থাকিব ডিলিনিয়েট একেটা টপিকৰ ওপৰতে হওক কিন্তু যদি সেই ৱৰ্ডটো বেলেগ বেলেগ থাকে ন তো এনসাৰ ৰাইটিঙৰ ডিমাণ্ডটো ফৰ্মেটটো বেলেগ হৈ যায় তো ইয়াত আজি মই এটা ৱৰ্ডৰ কথা কৈ আছো যিটো হৈছে ট্ৰেছ যেতিয়াই তোমালোকক কোনোবা এটা টপিকৰ এই ট্ৰেছটো কোনোবা ইভেন্ট ৰিলেটেড কুৱেশ্যনছতে থাকে ট্ৰেছ বুলি শব্দটো যেতিয়া দিয়ে when the word trace is given you have to remember যে ক্ৰনলজিটো সুধিব ঠিক আছে ক্ৰনলজি সুধিছে তোমালোকক ক্ৰনলজি ঠিক আছে কেনেকে হ'ল সিকোয়েন্স ওয়াইজত এক্সপ্লেইন কৰিব লাগিব ট্ৰেছ শব্দটো থাকিলে সদায় ক্ৰনলজি বুজাব লাগিব you have to explain the chronology how things happen right from the very beginning তোমালোকে বুজাব লাগিব তো ইয়াত সুধিছে ট্ৰেছ the origin of মুয়াম্মাৰীয়া rebellion ঠিক আছে মুয়াম্মাৰীয়া বিদ্ৰোহটো এটা বহুত ইম্পৰ্টেন্ট টপিক হয় আৰু এই কোৱেশ্চনটো দিয়াৰ এটা কাৰণ আছে কাৰণ বহুতে ভাবে যে মুয়াম্মাৰীয়া ৰিবেলিয়নটো ষ্টাৰ্ট হৈছিলে কাৰ টাইমত এটোটো কাৰেক্ট হয় বাৰু লক্ষ্মী সিংহৰ টাইমত ঠিক আছে লক্ষ্মী সিংহৰ টাইমত ষ্টাৰ্ট হৈছিলে ইট ষ্টাৰ্টেড ডিউৰিং দ্য টাইম অফ লক্ষ্মী সিংহ কিন্তু লক্ষ্মী সিংহৰ আগতো কিছুমান ঘটনা হৈ আছিলে যিটো কাৰণে মুয়াম্মাৰীয়া বিদ্ৰোহ হৈছিলে ইভেন বিফৰ লক্ষ্মী সিংহজ ৰুল কিছুমান এক্টিভিটিজ হৈছিলে আহোম ৰজাবিলাকে কৰিছিলে তো সেইখিনি বস্তু আমি চাওঁ তো ইয়াত চোৱা ইন্ট্ৰোটো কেনেকৈ হ'ব ইন্ট্ৰোটো তোমালোকে এইটো মুয়াম্মাৰীয়া ৰিবেলিয়নটো কি হয় সেইটো বুজাই দিবা 1 and 2 লাইনছত was a series of revolts লিখিব লাগিব হা এটা singular revolt নহয় was a series of revolts why because I am mentioning the word series of revolts here because Muammar rebellion it took place in 3 years তিনটা বছৰ হৈছিলে তিনিবাৰ হৈছিলে ওকে 1769 ত হৈছিলে 1782 ত হৈছিলে ঠিক আছে 1782 ত হৈছিলে আৰু ফাইনালি 1786 ত হৈছিলে ইট টুক প্লেস ইন 1786 তো তিনিবাৰ এখানে সিরিজ অফ রিভলটস বুলি ক'ব লাগিব অলৰাইট initiated by the followers of Muammar Khatra মানুখিনি কৰিছিলে to protest against the atrocities and the religious policies of Ahom kings বাস ইমান টু introduction more than enough আৰু কোনে Muammar Khatranu কোনে বনাইছিলে তেওঁলোকৰ ফিলসফি কি আছিল এটো কোৱেশ্চনত একেবাৰে আননেসেসাৰি নালাগে তোমালোকে জাস্ট ইন্ট্ৰোডাকশন লিখিবা বডিটোত কি লিখিব লাগিব তোমালোকে ইউ হ্যাভ টু হাইলাইট হাউ প্ৰিসিডিং ইভেন্টস লিড টু দ্য ৰিভল্ট ইন এ সিকুৱেন্সিয়েল ম্যানাৰ হিষ্ট্ৰীত এটা বহুত ইম্পৰ্টেন্ট বস্তু হয় নাথিং জাস্ট হ্যাপেন্স হিষ্ট্ৰীত যিকোনো ঘটনা এনে হৈ নাযায় ঠিক আছে নাথিং জাস্ট হ্যাপেন্স হিষ্ট্ৰীত সদায় প্ৰিসিডিং কিছুমান ইভেন্টস হ'ব there will be certain preceding events আৰু preceding events কেটা লগ লাগিলে ultimately গৈ পেলাই ডাঙৰ আউটবাৰ্স্ট হৈ যায় আৰু হেতুৱে ইভেন্টটো হৈ যায় ঠিক আছে তো সদায় হিষ্ট্ৰী পঢ়তে তোমালোকে কেনেকৈ পঢ়িব লাগিব causes and effects point of view বা পঢ়িবা ঠিক আছে সেই ঘটনাটো মেইন ঘটনাটো হোৱাৰ আগত কি হৈ আছিল আৰু ঘটনাটো হৈ যোৱাৰ পিছত এফেক্ট কি পৰিছিল আৰু এন্টায়াৰ হিষ্ট্ৰী কোৱেশ্চনছ বিলাক হেতুৰ ওপৰতে ৰিভলভ হৈ থাকে a cause and effect point of view বা যদি পঢ়া তোমালোকে history it becomes very very easy to attempt all the questions কাৰণ হিষ্ট্ৰী হুধে কোৱেশ্চন কজেস এন্ড এফেক্টস হোৱাৰ আগত কি হৈছিল হোৱাৰ পিছত কি হৈছিল ঘটনাটো বাস ইয়াক হোৱাৰ আগত হুধি আছে এতিয়া বহুতে ভাবো যে শিৱসিংহৰ টাইমত যেতিয়া বৰ ৰজা পাতিছিলে তেওঁ নিজৰ ওয়াইফক নিজৰ পত্নীক নিজৰ কুইনজনীক তেওঁ বৰ ৰজা পাতিছিলে ফুলেশ্বৰী এনেকুৱা এটা কাম কৰিছিলে যেটো কাৰণে পিছত গৈ পেলাই মুয়াম্মাৰীয়া বিদ্ৰোহ হৈ যায় বুলি কোৱা হয় তেওঁ কি কৰিছিলে মুয়াম্মাৰীয়া সত্ৰৰ যিবিলাক ডিসাইপল আছিল ডিসাইপলসকলক কি কৰিছিলে ফোৰ্সফুলি মূৰত কপালত তেওঁলোকক বলিৰ তেজেৰে ফুট দি দিছিল আৰু পূজাৰ যেটো বৈষ্ণৱিজমৰ মানুহখিনি শক্তি পূজাৰ প্ৰসাদ তেওঁলোকে নাখায় তো শক্তি পূজাৰ প্ৰসাদ তেওঁলোকক ফোৰ্সফুলি খুৱাই দিছিল কিন্তু ইয়াত কোৱেশ্চনটো সুধিব তোমালোকৰ 10 মাৰ্কৰ ঠিক আছে 10 মাৰ্কৰ কোৱেশ্চনটো সুধিব ট্ৰেস কৰিব দিছে তো অকল শিৱসিংহ পৰা লিখিলে অকল দুটা ইভেন্ট হ'ব শিৱসিংহৰ টাইমত আৰু লক্ষ্মী সিংহৰ টাইমত
তো আমি কি চাব লাগিব অকমান আগৰ পৰা টানিব লাগিব বস্তুটো গোটেইটো ট্ৰেচ কৰিব কৈছে ন তো এইটো এটা বহুত মিসকনসেপচন যে শিৱসিংহৰ টাইমত বা লক্ষ্মী সিংহৰ টাইমত অকল বেয়া কাম হৈছিলে মোৱামাৰী এগেইনষ্টত এট্ৰচিটি হৈছিলে নহয় মোৱামাৰী সত্ৰৰ আগতেও কিছুমান ৰজাই কিছুমান কাম কৰি থৈছে তো কিনো কাম কৰি থৈছে এনেকুৱা কিছুমান ৰজাৰ নাম আছে যাত হিষ্ট্ৰী বহুত ভাল নাম আছে তেওঁ তেনেকুৱা এজন ৰজাই যে এনেকুৱা কাম কৰিছে সেইটো ভাবিব নোৱাৰি তো কোনজনে কৰিছে আমি চাওঁ তো তুমি ষ্টাৰ্ট কৰিব লাগিব তোমাৰ প্ৰি ৰিভল্ট ইনচিডেন্টছৰ পৰা ঠিক আছে ইউ হেভ টু ষ্টাৰ্ট উইথ প্ৰি ৰিভল্ট ইনচিডেন্টছ ৰিভল্টটো হোৱাৰ বহুত বছৰ আগৰ পৰাই কিছুমান সৰু সৰু ঘটনা হৈয়ে আছিলে ঠিক আছে সেই সৰু সৰু ঘটনাবিলাক হৈ আল্টিমেটলি ডাঙৰ জুই লাগি যায়গৈ গৈ পেলাই তো এক্টিভিটিজ অফ চাৰ্টেন কিংছ আৰ টু বি হাইলাইটেড which hurt the sentiments of the মুৱামাৰী সকলে আগৰ পৰাই অকমান মানে দুখ মনত দুখ পায়ে আছিলে ঠিক আছে অকমান মনে মনে বেয়া পায়ে আছিলে তেওঁলোকে আহোম ৰজাসকলক কিয় বেয়া পাই আছিলে কেইজনমান ৰজাই আগৰ পৰাই কিছুমান কাম কৰিয়ে থৈছে তোমালোকে আৰম্ভণিয়ে কৰিব লাগিব প্ৰতাপ সিংহৰ সময়ৰ পৰা এনেতো আমি যেতিয়া আহোম হিষ্ট্ৰী পঢ়িছো প্ৰতাপ সিংহ এজন বহুত প্ৰতাপী ৰজা বুলি পঢ়িছিলো মোগলক তেওঁ হৰুৱাইছিলে তেখেতৰ টাইমত মোগলক হৰুৱাইছিলে তেওঁ পাইক চিষ্টেম তেখেতৰ সময়ত আহিছিলে কনচলিডেট কৰিছিলে ধুনীয়াকে তেওঁ কিংডমটো তো এনেকুৱা এজন মহান ৰজাইও যে এনেকুৱা কাম কৰিছে কি কাম কৰিছে তেওঁ দুটা বহুত বেয়া কাম কৰি থৈছিলে তেওঁ এজন মোৱামাৰীয়া সত্ৰৰ ডিচাইপল এজনক মাৰিছিলে ঠিক আছে ই কিল দ্য ডিচাইপল অফ মোৱামাৰীয়া সত্ৰ আৰু বহুত এটা মানে মাইনৰ ৰিজনৰ কাৰণে ৰিজনটো কি হয় চোৱা ৰিজন ইজ ষ্টৰী এনেকুৱা লিখা আছে যে প্ৰতাপ সিংহৰ কোৰ্টত তেওঁ কি পাতিছিলে ভোজ পাতিছিলে ঠিক আছে ফিষ্ট পাতিছিলে আৰু তেওঁ মানুহ চবকে মাতিছিলে নিজৰ কিংডমৰ তেওঁ মানুহখিনিক মাতিছিলে সেই ফিষ্টটোত সেই ভোজটোত মোৱামাৰীয়া সত্ৰৰ যিবিলাক সদস্য তেওঁলোকেও গৈছিলে ঠিক আছে আৰু তাত গৈ পেলাই তেওঁলোকে কেইজনমান ডিচাইপলে some of the disciples when they saw the king's palace they were shocked যেতিয়া ৰজাৰ ৰাজপ্ৰসাদ দেখিলে ন তেতিয়া শ্বক হৈ গ'ল বা ইমান ধুনীয়া ইমান ডাঙৰ তাৰে ভিতৰত এজন ডিচাইপলে এটা কমেন্ট পাছ কৰি দিছিলে ঠিক আছে one of the disciples passed a comment that the king's palace could be used as a place for religious congregation মানে তেওঁ এনে এইটো প্ৰেজ কৰি পেলাই কৈছিলে যে ইমান এটা ধুনীয়া পেলেচ হয় এইটো দেখোন আমি নিজৰ মানে যিবিলাক মিটিং পাতো ন সেইটো পাতিবলৈ কিমান ভাল লাগিব এনেকা এটা কমেন্ট কৰি দিছিলে জাষ্ট তেওঁ নৰ্মেলি কৈছিলে কথাটো ঠিক আছে এই কথাটো গৈ পেলাই ৰজাৰ কাণত পৰিছিলে আৰু সেই কথাটোৰ কাৰণে তেওঁ সেই ডিচাইপলজনক মাৰি পেলাইছিলে ঠিক আছে এইটো এটা কাম কৰিছিলে তেওঁ তাৰপিছত প্ৰতাপ সিংহই আৰু এটা কথা শুনিছিলে যে মোৱামাৰীয়া সত্ৰৰ যিখিনি ডিচাইপল আছে ন তেওঁলোকে হেনো গুৰুৰ বাদ দি পেলাই তেওঁলোকৰ যি গুৰু থাকিব গুৰুৰ বাদে তেওঁলোকে কাৰো আগত মূৰ নুদুৱায় ঠিক আছে disciples of the Satra never bowed their head before anyone except their guru তো এইটো শুনিলে তেওঁ ভাবিলে তেওঁ মনত এটা বুদ্ধি আহিলে যে ঠিক আছে এইটো মই টেষ্ট কৰি চাওঁ ঠিক আছে কেনেকুৱা ধৰণৰ টেষ্ট কৰিব in order to test this যে তেহেতৰ বোলে মূৰটো কেতিয়াও বেকাই নহয় বোলে তললে নাযায় ডিঙি বেকাই নহয় তেওঁলোকৰ in order to test this প্ৰতাপ সিংহই কি কৰিব তেওঁলোকক ঘোঁৰাৰ পিঠিত উঠাব ঠিক আছে মেড দেম ৰাইড হৰ্চেছ ঠিক আছে তোমালোকে ঘোঁৰা চলোৱা ঘোঁৰা চলাই পেলাই কি কৰিব কাষে কাষে দুটা সৈন্য গৈ থাকিব আৰু তেওঁলোকে সেই মোৱামাৰীয়া সত্ৰৰ ডিচাইপল কেইজনৰ ডিঙিৰ ওচৰত তৰোৱাল থৈ দিব ঠিক আছে যে চাওচোন তহঁতৰ এতিয়া ডিঙি হিলে নে নিহিলে আৰু অবভিয়াছলি ঘোঁৰা চলালেতো মানুহটো হিলিবই আৰু এই প্ৰচেছটোত এই টেষ্টিং কৰা প্ৰচেছটোতে দুজন ডিচাইপল মৰিছিলে তো চোৱা প্ৰতাপ সিংহ এনেকুৱা ধৰণৰ কাম আগতে কৰি থৈছে দেন চুৰামফা যিজন ভগা ৰজা বুলিও কোৱা হয় তেখেতে কি কৰিছিলে নিত্যানন্দ দেৱ তেখেতক মাৰি পেলাইছিলে মোৱামাৰীয়া সত্ৰৰ সেইটো সময়ত তেওঁ আছিলে গুৰু তেখেতক মাৰি পেলাইছিলে দেন আহি আমি ৰুদ্ৰসিংহ এনেতো ৰুদ্ৰসিংহৰ বহুত ভাল নাম আছে তো ৰুদ্ৰসিংহও যে এনেকুৱা ধৰণৰ কাম কৰিছে আমি আচৰিত লাগে তো কি কৰিছিলে চোৱা আউট অফ অল দ্য সত্ৰাছ সত্ৰ যিমান আছিলে ন সত্ৰবিলাকৰ ভিতৰত চবতছে ইগিলিটেৰিয়ান ইকুৱেলিটিৰ ওপৰত বিশ্বাস কৰা সত্ৰখনে আছিলে মোৱামাৰীয়া সত্ৰ কেনেকে চোৱা মোৱামাৰীয়া সত্ৰৰ ইমানেই লিবাৰেল আছিলে তেওঁলোকৰ তাত শূদ্ৰাসকলেও যিটো আমাৰ বৰ্ণ চিষ্টেমৰ লাষ্ট 4 নম্বৰ যিটো বৰ্ণ শূদ্ৰাসকলেও মহন্ত বনিব পাৰে মানে ইমান এটা ধুনীয়া তেওঁলোকৰ চিষ্টেম আছিলে কিন্তু ৰুদ্ৰসিংহৰ কি হ'ল সেই বস্তুটো পছন্দ নহ'ল তো ৰুদ্ৰসিংহই কি কৰিলে এটা অৰ্ডাৰ পাছ কৰিলে অৰ্ডাৰটো এইটো পাছ কৰিলে যে এতিয়াৰ পৰা শূদ্ৰাসকলে মহন্ত বনিব নোৱাৰিব এইটো অৰ্ডাৰ পাছ কৰিলে দিছ ৱাজ directly against the philosophy of the মোৱামৰীয়াছ তো মোৱামৰীয়াসকলৰ গাত লাগিলে এইটো কথা এই বস্তুটো অপ'জ কৰিবৰ কাৰণে পিচফুলি অপ'জ অকে নট ইন এ ভাইলেণ্ট ৱে
পিচফুলি অপ'জ কৰিবৰ কাৰণে মহামায়া সত্ৰৰ সেইটো সময়ত যিজন মহন্ত আছিলে চতুৰ্ভুজদেৱ তেখেতে ৰুদ্ৰসিংহক লগ কৰিব গ'ল ক'লে যে এই বস্তুটো ভাল হোৱা নাই আমিতো এটা ইগিলিটেৰিয়ান এপ্ৰ'চ ৰাখোঁ তো এইটো আঁতৰাই দিয়ক আপুনি অৰ্ডাৰটো ৰুদ্ৰসিংহৰ ফালৰ পৰা তেওঁ কি ৰিপ্লাই পালে চোৱা অৰ্ডাৰটোতো নতৰালেই তাৰ জেগাত তেওঁ কি কৰিব চতুৰ্ভুজদেৱৰ মুখত চূণ সানি দিব ঠিক আছে হি পেইণ্টেড হিজ ফেচ উইথ হোৱাইট লাইম আৰু তেখেতক কলহৰ ভঙা কলহৰ মালা এডাল পিন্ধাই পেলাই পঠাই দিব ইনচাল্ট টোটেল ইনচাল্ট ঠিক আছে তো চোৱা কিমান বছৰ আগৰ পৰাই কিছুমান সৰু সৰু এনেকুৱা চলিয়ে আছে সৰু সৰু বুলি ক'ব নোৱাৰি মানুহ মাৰিও পেলাইছে ইয়াত ঠিক আছে তো আগৰ পৰাই চলি আছে তো এইকেইজনে কৰিলে দেন এইবিলাকৰ পৰা অলৰেডি তেওঁলোকৰ মনত অলপ বেয়া ভাৱ জাগি আছিলে তো শিৱসিংহৰ টাইমত ফুলেশ্বৰীয়ে যিটো জ্বলাজুইত ঘিউ ধৰা কামটো কৰি দিলে ঠিক আছে ফুলেশ্বৰীয়ে কি কৰিলে তেওঁলোকক পূজাত মাতিলে আৰু তেওঁলোকৰ কপালত বলিৰ তেজেৰে ফুট দি দিলে আৰু তেওঁলোকক শক্তি পূজাৰ প্ৰসাদ খুৱাই দিলে ফ'ৰ্চফুলি দিছ ৱাজ এ ডাইৰেক্ট ইনফ্ৰিঞ্চমেণ্ট আপন দেয়াৰ বিলিভছ তেওঁলোকৰ বিলিফৰ এগেইনষ্ট আছিলে বিকজ বৈষ্ণৱিজম এণ্ড শক্তিজম নিমিলে বস্তুখিনি অলদো দে আৰ পাৰ্ট অফ হিন্দুইজম এইটো কৰিলে তো এইটো কথাটো তেওঁলোকে কিন্তু বহুত বেছি বেয়া পালেও যদি ৰিভল্ট নহ'ল কপাল বেয়া আছিলে লক্ষ্মীসিংহক কোৱা হয় আচলতে আনলাকি কিং ঠিক আছে আনলাকি কিং বুলি কোৱা হয় কিয় আনলাকি বুলি কোৱা হয় চোৱা এতিয়ালৈকে যিমান আমি চালো ন চবেই বহুত বেয়া কাম কৰিলে ৰিলেটেড টু দ্য মহামায়া সত্ৰ তেওঁলোকৰ টাইমত কিন্তু ৰিভল্ট নহ'ল লক্ষ্মীসিংহ তেওঁ পাৰ্চনেলি মহামায়াসকলক কেতিয়াও বেয়া পোৱা নাছিলে বা একো বেয়া চিন্তা কৰা নাছিলে বাট ষ্টিল তেখেতৰ টাইমতে ৰিভল্ট ষ্টাৰ্ট হৈ যায় তো আনলাকি আৰু এখেতৰ ষ্টৰিটো আমি অলমষ্ট চিমিলাৰ টু লুই 16 অফ ফ্ৰান্স লুই 16 আমি পাওঁ যে ফ্ৰেঞ্চ ৰিভলিউশ্যন যদি তোমালোকে পঢ়িছা কেতিয়াবা শুনিছা তাত পাবা যে ফ্ৰান্সৰ লুই 14 লুই 15 এণ্ড লুই 16 তিনিজন ৰজা আছিলে এই তিনিজন ৰজাই এবাৰ মানে ৰুল কৰে ইজনৰ পিছত এজন 14 পিছত 15 আহে দেন 16 আহে 14 যুদ্ধ কৰি গোটেই ফ্ৰান্সৰ ট্ৰেজাৰী খালী কৰি পেলাই 15 আকৌ কি কৰে তেওঁ খুব পাৰ্টি লাভিং আছিলে তেওঁ যেতিয়া ৰুল কৰি আছিলে তেওঁ পেলেচত অকল পাৰ্টি হয় ডান্স হয় আৰু তেওঁ নিউমাৰাছ মিষ্ট্ৰেছেছ আছিলে তেখেতৰ সেইবিলাকত গোটেই পইচা খৰচ কৰি দিলে ট্ৰেজাৰী আৰু খালি মানে ফ্ৰান্স বেংক্ৰাপচি ফালে গুচি গৈছিলে দেন আহে আমাৰ লুই 16 তেওঁ এই তিনিজনৰ ভিতৰত চবতছে ভাল আছিলে তেওঁ চিটুৱেশ্যনটো ভাল কৰিব বিচাৰিছিলে টেক্সেশ্যন চিষ্টেমটো ভাল কৰিব বিচাৰিছিলে যাতে ফ্ৰান্স আকৌ ভাল হওক কিন্তু তেখেতৰ টাইমতে ৰিভল্ট হৈ যায় আৰু তেখেতকে মানুহে মাৰি পেলায় চ' লক্ষ্মীসিংহৰ ষ্টৰিটো অলমষ্ট চিমিলাৰ তেওঁ আগৰ ৰজাকেইজনে বহুত বেয়া কাম কৰি দিলে কিন্তু তেখেতৰ টাইমতে ৰিভল্ট হৈ যায় আৰু তেওঁ পাৰ্চনেলিও একো কৰা নাছিলে তেখেতৰ যিজন বৰবৰুৱা এইটো ভুল হৈ আছে হা এটা টাইপিং মিষ্টেক হৈ আছে এইটো কীৰ্তিচন্দ্ৰ বৰবৰুৱা হ'ব ঠিক আছে বৰুৱা নহয় কীৰ্তিচন্দ্ৰ বৰবৰুৱা তেখেতৰ যিজন বৰবৰুৱা আছিলে সেইজন বহুত বেছি এগ্ৰেছিভ পলিচিৰ মানুহ আছিলে তেওঁ কি কৰিছিলে তেওঁ মহামাৰীসকলক দেখিব নোৱাৰিছিলে এবাৰ কি হয় মহামাৰীয়াৰ দুজন ডিচাইপল নাহৰ খৰা আৰু ৰাঘা মৰাণ এওঁলোক দুজনে ৰজাক লগ কৰিব আহে আৰু ৰজাক লগ কৰিব আহোঁতে তেওঁলোকে ৰজাৰ কাৰণে এটা হাতী লৈ আহে ঠিক আছে হাতী এটা লৈ আহে আৰু এই দুজনে ৰজাক হাতীটো দিয়ে হাতীটো দিয়াৰ পিছত যেতিয়া উভতি গুচি যায় এই কীৰ্তিচন্দ্ৰ বৰবৰুৱাই দুজনকে খুব চলজাৰ্ছ লগাই পেলাই পিটন দিয়াই দিয়ে এজনৰটো ৰাঘা মৰাৰটো কাণ দুখনেই কাটি পেলাই সেইটো কিয় কৰে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এটা এলিগেশ্যন লগাই যে যিটো হাতী তহঁতি ৰজাক দিবলৈ আহিছ সেইটো দুৰ্বল আছিলে উইক আছিলে ঠিক আছে বেমাৰী হাতী দিছ আমাক আহি পেলাই তো সেই এলিগেশ্যনটো লগাই পেলাই দুজনক খুব মাৰধৰ কৰে মাৰপিট কৰে আৰু এইটোৱে ফাইনেল দিছ ৱাজ দ্য ফাইনেল নেইল ইন দ্য কফিন অলৰেডি বহুত খং উঠি আছে আগৰ ইনচিডেণ্টটোৰ পৰা এইটো যেতিয়া মাৰপিট কৰা হ'ল আৰু ফাইনেলি এই কথাটোৱে আল্টিমেটলি এইটো ইমিডিয়েট কজ বুলি ক'ব পাৰোঁ দিছ ইজ হাউ ইন 1769 দ্য মোৱামাৰীয়া ৰিবেলিয়ন ষ্টাৰ্টেড চ' এই কুৱেশ্যনটো চোৱা তোমালোকে একদম যেতিয়া ট্ৰেচ দ্য অৰিজিন কৈছে ন তোমালোকে একদম ক'ৰ লিখিব লাগিব প্ৰতাপ সিংহৰ টাইমৰ পৰা যে এটা পিছত এটা ইনচিডেণ্ট হৈ আছিলে আৰু ফাইনেল ইনচিডেণ্টটো হ'ল লক্ষ্মী সিংহৰ টাইমত আৰু তেনেকৈ ষ্টাৰ্ট হৈ গৈছিলে মহামাৰীয়া বিদ্ৰোহ সদায় এটা কথা মনত ৰাখিবা তোমালোকে যে যেতিয়া ট্ৰেচ দ্য অৰিজিন ট্ৰেচ শব্দটো থাকিব তোমালোকৰ তেতিয়া তোমালোকে ক্ৰনলজিটো বুজাব পাৰিব লাগিব এই ইভেণ্টটো চিকুৱেঞ্চ ৱাইজ কেনেকৈ হ'লগৈ ইভেণ্টটোৰ আগৰ ঘটনাবিলাক তোমালোকে বিচাৰি উলিয়াব লাগিব এটাৰ পিছত এটা লিংকটো দেখাব লাগিব তোমালোকে আৰু তাৰপিছত ফাইনেলি গৈ পেলাই ইভেণ্টটো বুজাব লাগিব দিছ ইজ দ্য ফৰ্মেট অফ ৰাইটিং ট্ৰেচ ৰিলেটেড কুৱেশ্যনছ ট্ৰেচ শব্দটো যেতিয়া থাকিব অলৰাইট নাও উই কাম টু দ্য second question to learn ঠিক আছে এইটো PYQ হয় কিন্তু হা দিস ইজ PYQ অলসো এইটো
PYQ হয় 2018 তো আহিছে তাৰ আগতেও আহিছে কোৱেশ্চনটো PYQ APSC মেইনছত আহিছে এটো What were the reasons of Ahom decline? Ahomor পতন কিয় হৈছিলে? How far was Muammaria rebellion responsible for it? এটো 15 মাৰ্কৰ কোৱেশ্চন 250 words okay এতিয়া যেতিয়া তোমালোকক ডাইনেষ্টি বিলাকৰ ডিক্লাইন ৰিলেটেড কোৱেশ্চনছ খুব আহে ইণ্ডিয়ান হিষ্ট্ৰীত মৰিয়াৰটো খুব আহে ডিক্লাইন খুব আহে আসাম হিষ্ট্ৰীত আহোমৰ ডিক্লাইন খুব আহে অলৰাইট তো যেতিয়াই তোমালোকৰ এটা কেণ্ডিডেটে মই বহুত যিমান মই এনচাৰ চেকিং কৰোঁ বা প্ৰিভিয়াছলি যেতিয়া মই এতিয়াও যেতিয়া চেক কৰোঁ মই এনচাৰবিলাকৰ এটা বস্তু বহুত মই ভুল এটা দেখা পাওঁ ইন্ট্ৰডাকশ্যনত ধৰা এই কুৱেশ্যনটো হোৱাট ৱাৰ দ্য ৰিজনছ অফ আহোম ডিক্লাইন ইন্ট্ৰডাকশ্যনত কি কৰিব কেণ্ডিডেটে কমন মিষ্টেক কৰে যে তেওঁলোকে লিখিবলৈ ষ্টাৰ্ট কৰি দিয়ে যে আহোম কিংডমটো আমুকৰ পৰা আমুক ৰুল কৰিছিলে আহোমৰ ফাউণ্ডাৰ চুকাফা আছিলে সেইবিলাক বস্তু লিখিবলৈ ষ্টাৰ্ট কৰে নট নেচেচাৰী অলৰাইট যেতিয়াই তোমালোকক এটা ডাইনেষ্টি ডিক্লাইনৰ কুৱেশ্যন সুধিব ন তো it is not at all necessary in the introduction to write about the dynasty to কি আছিলে কিয় ফেমাস আছিলে not required because examiner already জানে dynasty to কি আছিলে তোমাক সুধিছা dynasty টোৰ পতন কি হ'ল তো যেতিয়াই তোমালোকৰ dynasty related question আহিব এটা জেনেৰিক প্যাৰাগ্ৰাফ লিখিবা on the decline of dynasties মই প্যাৰাগ্ৰাফ এটাৰ ফৰমেটটা তোমালোকক দিমেই এটা জেনেৰিক প্যাৰাগ্ৰাফ লিখিবা নিজৰ ওয়াৰ্ডছত লিখিবা যে ডিক্লাইন ৰিলেটেড লিখিবা ঠিক আছে দেন বডিটো কি লিখিবা এই কোৱেশ্চনৰ বডিটো দুটা পাৰ্টত আছে কোৱেশ্চনটো সো ফাৰ্স্ট পাৰ্টটো তোমালোকে লিখিবা কি কৰিবা লিষ্ট আউট অল দা ফ্যাক্টৰস ৰেসপন্সিবল ফৰ ডিক্লাইন প্ৰথমতে ফ্যাক্টৰস কিটা লিষ্ট আউট কৰিবা কি কি ফ্যাক্টৰস ৰেসপন্সিবল আছে তাৰ পিছত সেকেন্ড পাৰ্টটো তোমালোকে দেখাবা যে গুটেগিটা কাৰণৰ ভিতৰত গুটে আউট অফ অল দা ৰিজনস মুয়ামাৰিয়া বিদ্ৰোহটো সবতছে বেছি ইম্পৰ্টেন্ট কিয় আছিলে আহোমৰ পতন হোৱা তো এটো লিখিব লাগিব দিস ইজ দা ফৰমেট অলৰাইট আৰু ইয়াত বডিটোৰ সেকেন্ড পাৰ্টটোৱে তোমালোকৰ কনক্লুজন হিচাপেও কাম কৰিব ইয়াত ঠিক আছে অলৰাইট তো এটা ইন্ট্ৰডাকচন টু চোৱা এনেকুৱা হ'ব লাগে ডিক্লাইন ৰিলেটেড যেতিয়া কোৱেশ্চনছ আহে মই এটা ফৰমেট দি দিছো তোমালোকে মডিফিকেশ্যন কৰিব পাৰা বা এটো ডাইৰেক্টলি ইউজ কৰিব পাৰা তোমালোকে মই লিখিছো যে ডিক্লাইন অফ ডাইনেষ্টিজ ডু নট অকাৰ সাডেনলি nor does it take place due to a single reason মানে এটো বুজাইছো যে এটা ডাইনেষ্টি ঘপককে নাইকিয়া হৈ নাযায় সাডেনলি নাইকিয়া হৈ নাযায় আৰু এটা সিঙ্গল কাৰণৰ কাৰণে কেতিয়াও এটা ডাইনেষ্টি শেষ হৈ নাযায় বহুত মাল্টিপল ফ্যাক্টৰস জড়িত হৈ থাকে The Ahom kingdom was no exception to this process. Ahom kingdom no এনেকুৱাই হৈছিলে and it occurred gradually and due to the culmination of various factors. Alright, Ahom kingdom to এনেকুৱাই হৈছিলে বহুত কিটা factors জড়িত হৈ গৈছিলে তেওঁলোকৰ ডিক্লাইন হোৱাত আৰু গ্ৰেজুৱেলি হৈছিলে কপককে নাইকিয়া হৈ যোৱা নাছিলে এনেকে শোকেস কৰিব লাগিব এইবোৰ লিখিব একদম দৰকাৰ নাই তোমালোকৰ যে আহোম কিংডম এস্টাব্লিশড বাই চুকাফা ৰুল ফ্ৰম 1228 টু 1821 1824 এইবোৰ লিখিব একেবাৰে নেসেসাৰী নহয় ঠিক আছে জেনেৰিক এটা প্যাৰাগ্ৰাফ লিখিবা ৰিলেটেড টু ডিক্লাইন অফ ডাইনেষ্টিজ এটো ডাইৰেক্টলি উঠাই দিব পাৰা তোমালোকে অলৰাইট now we come to the content of the body to first list out কৰিবা primarily যদি আমি চাওঁ আহোমৰ ডিক্লাইন হোৱাৰ কাৰণ কি আছে weak kings internal problems foreign interference pike system মুয়ামাৰিয়া revolt অলৰাইট গুটেকেইটা ৰিজন বেলেগ হয় যদিও এটা এটোৰ লগত কানেকচন আছে each and every reason is connected with each other কেনেকে কানেক্টেড হয় মই যে বুজাম কন্টেন্টটো তেতিয়া বুজি পাই যাবা ঠিক আছে এতিয়া সো ইয়াতে মই weak kings লিখিছো কিন্তু এটো নহয় এনেকে উইক কিংস বুলি যদি অকল লিখা মই ইয়াত ডিউ টু স্পেস কনস্ট্ৰেইন্ট তোমাক কথাটো বুজাবৰ কাৰণে দিছো ডিউ টু স্পেস কনস্ট্ৰেইন্ট মই অকল উইক কিংস বুলি মেনশন কৰিছো কিন্তু এটো যদি অকল উইক কিংস বুলি লিখা ভুল হ'ব কিয় ভুল হ'ব চোৱা আহোম ৰজা যদি উইক কিংসে আছিলে সব তেতিয়ালে প্ৰথমতে 1228 ত যেতিয়া এস্টাবলিশ হৈছে চুকাফাই তাৰ কেই বছৰমান পিছতে শেষ হৈ যাব লাগিছিলে ডাইনেষ্টিটো ইমানে যদি সবে দুৰ্বল ৰজা অকল যদি উইক কিংস বুলি লিখা তেতিয়া হলে এটো বুজাব যে আহোমসকলৰ সব ৰজাই দুৰ্বল আছিলে নেক্সট স্লাইডটোত ক্লিয়াৰ হৈ যাব কি বুজাব বিচাৰিছো তোমালোকক চোৱা সদায় এটা ডাইনেষ্টি ফৰ এক্সাম্পল যদি তোমালোকক মৰিয়াৰ যদি তোমালোকক ডিক্লাইন কৰে তাত তোমালোকে সদায় ডাইনেষ্টি বিলাকৰ এনেকুৱা এটা ফেজ আহে ফাৰ্স্ট তিনটা ফেজ আহে ডাইনেষ্টি বিলাকৰ সদায় চোৱা তিনটা ফেজ আহে ফাৰ্স্ট ইজ এস্টাব্লিশমেন্ট কোনবা এজনে আহি পেলাই এস্টাব্লিশ কৰিব ফাউন্ড কৰিব সেকেন্ড ফেজ টু কি আহে একদম পিকত যাব মানে জেনিথ একদম হাইয়েস্ট পইণ্টত পাবগে এজন ৰজাৰ সময়ত যেনেকে মৰিয়াত অশোকাৰ সময়ত সবচে হাইয়েস্ট পইণ্ট পাইছিলে
তাৰ পিছত এনেকুৱা এটা থাৰ্ড ফেজটো এইটো আহিব লাষ্ট পাৱাৰফুল কিং সেইজন ৰজাৰ পিছত আৰু লাহেকে যিবিলাক নেক্সট ৰজা যিবিলাক আহিব একেবাৰে দুৰ্বল হ'ব ফৰ এক্সাম্পল গুপ্তা এম্পায়াৰ এক্সাম্পল মই দি আছো গুপ্তা এম্পায়াৰ ফাউণ্ডাৰ আছিলে শ্ৰী গুপ্তা ঠিক আছে দেন গুপ্তা এম্পায়াৰ চবতছে ষ্ট্ৰংগেষ্ট পইণ্টত জেনিথত পাইছিলেগে সমুদ্ৰগুপ্তাৰ সময়ত দেন স্কন্দগুপ্তা লাষ্ট পাৱাৰফুল কিং হয় শেষ শক্তিশালী ৰজা তেখেতৰ পিছতে উইক কিংছ আছিলে দুৰ্বল ৰজা আহিছিলে আৰু সেইকাৰণে আমি দেখা পাওঁ কিংডমটো লাহে 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 ডিক্লাইন হৈ গ'ল তো সদায় যেতিয়া তোমালোকৰ ডাইনেষ্টি বিলাকৰ ডিক্লাইন ৰিলেটেড কুৱেশ্যনছ লিখিবা এনচাৰ লিখিবা সদায় বিচাৰি উলিয়াবা যে কোনজন লাষ্ট পাৱাৰফুল কিং আছিলে আৰু তাৰপিছত লিখিবা উইক কিংছ আফটাৰ আমুক উইক কিংছ আফটাৰ স্কন্দগুপ্তা উইক কিংছ আফটাৰ অশোকা উইক কিংছ আফটাৰ ঔৰংগজেব এনেকে আমি লিখিব পাৰোঁ আহোমতনো লাষ্ট পাৱাৰফুল ৰুলাৰ কোনজন আছিলে তো ইয়াত আমি লিখিব লাগিব চোৱা ইয়াত আমি লিখিব লাগিব উইক কিংছ আফটাৰ ৰুদ্ৰসিংহ বুলি লিখিব লাগিব ৰুদ্ৰসিংহৰ পিছত যিবিলাক ৰজা আহিছিলে তেওঁলোকৰ ইমান বেছি কেপাচিটি নাছিলে ইমান ডাঙৰ কিংডম এখন চম্ভালিব পৰা আফটাৰ দ্য ৰেইন অফ ৰুদ্ৰসিংহ কেম এ পিৰিয়ড অফ উইক কিংছ None of the kings possessed the qualities of Sukafa, Suhunmung, and Godadhar Singha to consolidate a vast empire. ইমান ডাঙৰ এখন কিংডম চলাব পৰাকে কাৰো সুকাফাৰ সমান বা সুহুনমুঙৰ সমান বা গদাধৰ সিংহৰ সমান ইমান কোৱালিটিজ নাছিলে সেইটো ডাঙৰ আৰু উইক কিংছ যেতিয়া আহে তেতিয়া লগালগ কি ষ্টাৰ্ট হৈ যায় কিংডম এখনত ইণ্টাৰনেল কনফ্লিক্টছ নিজৰ মাজত কাজিয়া So, the later period of Ahom kingdom was marred by internal conflicts between king and nobles. Raja আৰু পাত্ৰমন্ত্ৰীৰ মাজত কাজিয়া হ'বলৈ ষ্টাৰ্ট কৰিলে conflict even took place between patramantris which weakened the administrative machinery মানে দুটা টাইপ অফ ইন্টাৰনেল প্ৰবলেমছ হ'বলৈ ষ্টাৰ্ট কৰিলে ৰজা আৰু পাত্ৰমন্ত্ৰীৰ মাজত কেতিয়াবা কাজিয়া হ'বলৈ ষ্টাৰ্ট কৰিলে আৰু কেতিয়াবা কি হ'বলৈ ষ্টাৰ্ট কৰিলে পাত্ৰমন্ত্ৰী কিজনৰ মাজতো নিজে কাজিয়া হ'বলৈ ষ্টাৰ্ট কৰিলে আৰু ইয়াত এক্সাম্পল দিলে ধুনীয়াকৈ এক্সামিনাৰ বুজি পাই যাব ফৰ এক্সাম্পল তোমালোকে দি দিবা পিৰিয়ড অফ পলিটিকেল ইনষ্টেবিলিটি যেটো 1673 বা 1681 পিৰিয়ড হয় ন এটো পিৰিয়ড অফ পলিটিকেল ইনষ্টেবিলিটি বুলি কোৱা হয় য'ত কিজন ৰজা ফৰ এ শৰ্ট পিৰিয়ড অফ টাইম আহিছিলে মন্ত্ৰীবিলাকে মাৰি পেলাইছিলে তো সেইখিনি বস্তু দেন ক্লেশ বিটুইন পূৰ্ণানন্দ বুঢ়াগোহাঁই এণ্ড বদন চন্দ্ৰ বৰফুকন এইটোতো একদম বহুত ফেমাছ হয় পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ যিটো ক্লেশ সেইটো ক্লেশ ওৱান অফ দ্য মোষ্ট ফেমাছ ইণ্টাৰনেল ক্লেশেছ অফ আহোম কিংডম ইণ্টাৰনেল কনফ্লিক্ট আল্টিমেটলি গৈ পেলাই কি আনে যদি দুজন বন্ধুৰ মাজত কাজিয়া হয় ন তেতিয়া থাৰ্ড পাৰ্টি সোমাবলৈ চান্স পায় সেম গোজ উইথ হিয়াৰ অলসো ঠিক আছে ফৰেন ইন্টাৰফাৰেন্স হৈ গ'ল নিজৰ মাজত কাজিয়াত বাহিৰৰ মানুহক মাতি আনা হ'ল আৰু সেইটোৱে ডাঙৰ এটা কাল হ'ল ইয়াত ঠিক আছে ফৰেন ইন্টাৰফাৰেন্স clash between Purnanda Buraghoy and Bodan Chandra Borfukan reached to such an extent that the latter sought help from the Burmese, which ultimately led to the establishment of Burmese rule in Assam. So, Purnanda Buraghoy and Bodan Chandra Borfukan কাজিয়া গৈ পেলাই এনেকুৱা এটা পৰ্যায় পাই যায়গৈ য'ত এনেকুৱা পৰিস্থিতি আহি যায় যে বদন চন্দ্ৰ বৰফুকনে বাৰ্মিজৰ ওচৰলৈ গুচি যায় আৰু তাত তেওঁলোকৰ সহায় বিচাৰে বাৰ্মিছে এইটো অপৰচুনিটি পাই যায় আৰু বাৰ্মিছে পিছত আল্টিমেটলি গৈ পেলাই অসমখন 3 বছৰৰ কাৰণে অকুপাই কৰি লয় তোমালোকে প্ৰিলিমছৰ কাৰণে পঢ়িছিলা 1821ৰ পৰা 1824 যিটো মানৰ শাসন চলিব এটো আসলতে আমাৰ নিজৰ মুখ্যামীৰ কাৰণে আহোমৰ মন্ত্ৰীসকলৰ নিজৰ মুখ্যামীৰ কাৰণে এটো চান্স পাইছিলে তেওঁলোকে অলৰাইট তো এই তিনটা ৰিজনস এটাই লগত কানেক্টেড হয় দেন পাইক সিস্টেমটো কালি মই বহুত পজিটিভ কথা কৈছিলো কিন্তু চোৱা পাইক সিস্টেমটো মই reasons for failure to লিখি থৈছো কিয় চোৱা পাইক সিস্টেমটো লেটাৰ ফেজেছত কি হৈ গ'ল বহুত বেছি এক্সপ্লয়টেটিভ হৈ গ'ল ৰজাই মানে কি কৰিবলৈ ধৰিলে খুব বেছি ইউজ কৰিবলৈ ধৰিলে আগতে 3-4 মাহ আছিল এতিয়া কি কৰিব ডিউৰেচন অফ ৰয়েল সাৰ্ভিসটো ইনক্ৰিজ কৰি দিয়ে আৰু নাম্বাৰ অফ পাইক 4টা পৰা 3টালৈ ৰিডিউস কৰি দিয়ে সো ওয়াৰ্ক লোডটো বহুত বেছি বাঢ়ি যায় আৰু হেতু কাৰণে কি হয় লাহে লাহে ৰজাৰ হৈ বলে কাম নকৰিলে মন নোযোৱা হৈ যায় পাইক বিলাকে পিছত বিদ্ৰোহ কৰি দিয়ে আৰু ডিউ টু দিস এই বস্তু এই এক্সপ্লয়টেটিভ নেচাৰটো কাৰণে ইমান বেছি তেওঁলোকক এক্সপ্লয়ট কৰি দিয়ে যে ৰজাৰ লাহে লাহে যেটো পাব্লিক সাপোৰ্ট আছিল পাইকৰ যেটো সাপোৰ্ট আছিল সেই বস্তুটো নাইকিয়া হৈ যায় ঠিক আছে আৰু এই পইণ্টটো তোমালকে ইনক্লুড কৰিব পাৰা লেক অফ পাৰ্মানেন্ট আৰ্মিটো আৰু ডাঙৰ সমস্যা ক্ৰিয়েট কৰে কাৰণ যেতিয়া যুদ্ধ হয় পাইকৰ মানুহখিনিয়ে ইউজ কৰিছিলে যুদ্ধ কৰিবৰ কাৰণে এতিয়া পাইকসকলৰ যেতিয়া সাপোৰ্ট নাইকিয়া হৈ গ'ল ন তো এতিয়া আৰ্মি প্ৰবলেমটো মিলিটাৰী প্ৰবলেমছো বহুত বেছিকে ওলাই আহিবলৈ ধৰিলে ফিফথ যেটো কষ্ট তোমালকে ইয়াত মহামাৰীয়াটো লিখিবা
ৰিভলভছ অফ মহামায়া সত্ৰ ইয়াত মহামায়াটো তোমালোকে অকল এটা লাইনত এক্সপ্লেইন কৰি দিলে হ'ল যেনেকৈ মই লিখিছোঁ তেনেকৈ লিখিলেই হৈ গ'ল ৰিভলভছ অফ মহামায়া সত্ৰ ৱেৰ অলছ' এ মেজৰ ব্ল' এণ্ড ফাৰ্ডাৰ উইকেন দ্য আহোম কিংডম মহামায়া সত্ৰৰ বিষয়ে এটা লাইন এনাফ হয় এইখিনিত ঠিক আছে কাৰণ তোমালোকৰ কুৱেশ্যনটোৰ ছেকেণ্ড পাৰ্টত স্পেচিফিকেলি মহামায়া ৰিবেলিয়নটোৰ কথা সুধি দিছে চ' সেইকাৰণে ইয়াত খুব বেছি এক্সপ্লেনেশ্যনৰ দৰকাৰ নাই মহামায়া সত্ৰত ইয়াত জাষ্ট তোমাক লিষ্ট আউট কৰিব দিছে ফাৰ্ষ্ট পাৰ্টটো তোমালোকে লিষ্ট আউট কৰিবা এটা দুটা লাইন মই ইয়াত এটা দুটা লাইনে দিছো কিন্তু গোটেই কাহিনীটোৱে বুজি যাব এক্সামিনাৰ ঠিক আছে প্ৰত্যেকটো কজ কেনেকৈ ৰেছপন্সিবল হয় নাও ছেকেণ্ড পাৰ্ট অফ দ্য বডি এণ্ড দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট ইমানকেইটা কজেছ পঢ়িলো ন কিন্তু কয় হিষ্টৰিয়ানে কয় যে মহামায়া বিদ্ৰোহটোহে আচলতে চবতছে ইম্পৰ্টেণ্ট ফেক্টৰ হয় মহামায়া বিদ্ৰোহ যদি নহ'লহেঁতেন আহোম আৰু কেইবছৰমান থাকিলেহেঁতেন কিয় কোৱা হয় চোৱা হোৱাই Muammaraya rebellion is considered as one of the most important reasons for the downfall of the Ahom Empire due to the following reasons. First, Ahom Raja je secular নহয় এই বস্তুটো এক্সপোজ হৈ গ'ল আহোম ৰজাই যে শক্তি ফেইথক বেছি ভাল পায় বৈষ্ণৱিজমৰ ফলোৱাৰক যে ভাল নাপায় সেই বস্তুটো এক্সপোজ হৈ গ'ল মানুহৰ আগত it highlighted the non-secular nature. Second, it made the people aware about the atrocities of the Ahom kings, which ultimately led to the loss of public support. মানুহে ওটা ভাল নোপোৱা হ'ল আহোম ৰজাক কিয় কাৰণ মহামাৰীয়াৰ ডিসাইপলছ সকলৰ ওপৰত যে ইমান অত্যাচাৰ কৰিলে আহোম ৰজাসকলে সেই কথাখিনি লাহে লাহে গোটেই কানে কানে বাগৰিব ধৰিলে মানুহৰ মুখে মুখে বাগৰিব ধৰিলে তো লাহেকে কি হ'ল পাব্লিক সাপোৰ্টটো নাইকিয়া হৈ গ'ল দেন most of the tribes including some Ahoms কছাৰী হওক দফলা হওক মিৰি হওক কিছুমানৰ কি হ'বলৈ ধৰিলে মহামাৰীয়াসকলৰ প্ৰতি মানে তেওঁলোকে বেয়া লাগিলে যে ইমান তেওঁলোকক দুখ দিছে ৰজাই তো most of the tribes আৰু কিছুমান আহোম মানুহৰো most of the tribes including some Ahoms became sympathetic towards the Muhammadiyas the Muhammadiyসকলৰ প্ৰতি তেওঁলোকৰ দয়া উপজিলে আৰু তেওঁলোকৰ ইমানে বেয়া লাগি গ'ল যে পিছত তেওঁলোকেও গৈ পেলাই most of the tribes they joined the revolt তো ৰজাৰ সাপোৰ্ট এটো হলে এই প্ৰসেসটো যে হৈ আছে ৰজাৰ সাপোৰ্ট বাঢ়িছে নে কমিছে এওঁলোকৰ সাপোৰ্ট বাঢ়িছে মানে ৰজাৰ সাপোৰ্ট কমি গৈছে ঠিক আছে আহোমৰ সাপোৰ্ট কমি গৈছে এটো ডাঙৰ ফেক্টৰ দেন মহামায়া বিদ্ৰোহটো এটা মেজৰ ডেমোগ্ৰাফিক চেঞ্জ আনিছিলে আহোম কিংডমত পপুলেশ্যনত বহুত বেছি এটা নিগেটিভ ইম্পেক্ট পেলাইছিলে ইয়াং পপুলেশ্যন নাইকিয়া হৈ গৈছিলে ফৰ এক্সাম্পল চোৱা কি হৈছিলে 1782 ন ৰংপুৰৰ ওপৰত আক্ৰমণ কৰি দিছিলে ৰংপুৰত আক্ৰমণ কৰিছিলে গহিনাথ সিংহক মাৰাৰ প্লেন আছিলে মহামায়াসকলে কিন্তু ফেলিয়াৰ হৈ যায় ঠিক আছে নোৱাৰে তেওঁলোকে মাৰিবলৈ এই ফেলিয়াৰ হৈ যোৱাৰ পিছত গহিনাথ সিংহই এটা অৰ্ডাৰ পাছ কৰিছিলে যে মহামাৰীয়াৰ সত্ৰৰ যিমান ফলোৱাৰ্ছ আছে ডেকা হওক বুঢ়া হওক ঠিক আছে মাইকী মানুহ হওক ল'ৰা ছোৱালী হওক কাকো ডিসক্ৰিমিনেট কৰিব নালাগে সবকে এফালৰ পৰা মাৰিব লাগে আৰু সেইকাৰণে আমি পাওঁ যে ছেকেণ্ড মহামাৰীয়া ৰিভল্টৰ পিছত তেখেতৰ অৰ্ডাৰটো পাছ কৰাৰ কাৰণে সো আহোম সোলজাৰ্ছে মাৰি পেলাইছিলে অসমৰ 7 লাখ মানুহ ঠিক আছে 7 লাখ মানুহ তেওঁলোকে মাৰি পেলাইছিলে কোৱা হয় যে হেতু সময়ত পৰিস্থিতি ইমানে বেয়া হৈ গৈছিলে যে মানুহে নদীৰ পানী খাব নোৱাৰে কিয় নদীৰ পানী খাব নোৱাৰে কাৰণ নদীত গুটে মৰাশ উপঙি আছিলে 7 লাখ মানুহ ধেমালি নহয় ঠিক আছে নদীত গুটে মৰাশ উপঙি ফুৰিছিলে মানুহে ৰাস্তা দি খুচকাৰি গলেও মুখত খুপা দি খুচকাৰিবলগীয়া হৈছিল কিয় কাৰণ ৰাস্তাই গেলা পচি যোৱা মৰাশ পৰি আছিল তো ইমান বেছি এটা এট্ৰচিটিজ হৈছিল আৰু এটোৱে ডেমোগ্ৰাফিটোত বহুত বেছি এটা মেজৰ চেঞ্জ আছিল পপুলেশ্যনৰ নিগেটিভ এটা ইম্পেক্ট পেলাইছিলে আৰু সেই কাৰণে পিছত আমি পাওঁ যে আহোমৰ ওচৰত যেতিয়া সেই আক্ৰমণবিলাক হৈছিলে বাহিৰৰ আক্ৰমণবিলাক হৈছিলে তেওঁলোকৰ ওচৰত হিউম্যান ৰিসোৰ্সেছ নাছিলে কাউন্টাৰ কৰিবৰ কাৰণে সো এই কোৱেশ্চনটো ডিক্লাইন ৰিলেটেড এই কোৱেশ্চনটো তোমালোকে এনেকৈ লিখিব লাগিব আৰু not only this ডিক্লাইন যিকোনো ডাইনেষ্টিৰ ডিক্লাইন যদি সোধে তোমালোকক তো তোমালোকে কি কৰিব লাগিব তোমালোকে ফাৰ্স্ট অফ অল ইউ হ্যাভ টু লিষ্ট আউট দ্য ডিক্লাইন এন্ড ইউ হ্যাভ টু দেন ফাইন্ড আউট দ্য মোস্ট ইম্পৰ্টেন্ট কজ হেতু বিচাৰি উলিয়াব লাগিব ফৰমেটটো এটো হ'ব কিন্তু ঠিক আছে দিস ইজ দ্য ফৰমেট এই ফৰমেটটো যদি তোমালোকে লিখা তোমালোকে বহুত ভাল মাৰ্কস ক্যাৰি কৰিব পাৰিবা ডিক্লাইন ৰিলেটেড যিকোনো কোৱেশ্চন সো আই হোপ the session was really beneficial for you তোমালোকৰ কাৰণে beneficial আছিল আৰু এটা কথা মই কৈ দিম ইয়াতে তোমালোকক মই কাইলৰ ক্লাছটো enumerate elucidate critically examine discuss describe বেলেগ বেলেগ ওয়ার্ডস থাকিলে কেনেকৈ লিখিব লাগে সেই বস্তুটো মই বুজাই দিম তোমালোকক ঠিক আছে আৰু সেই ফৰমেটটো এপ্লাই কৰাটো তোমালোকৰ এনসাৰ বিলাকত বহুত বেছি ইম্পৰ্টেন্ট হয় বিকজ হেতু যদি এপ্লাই নকৰা লাগিলে তুমি যিমান কন্টেন্ট ভৰোৱা নহব মাৰ্কস তোমালোকে ক্যাৰি কৰিব নোৱাৰিবা ঠিক আছে so we'll again meet tomorrow so thank you for attending the session